মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি আমি কিচেনৰ পৰা ওলাই আহিলোঁ দেই। ৰাতিপুৱা 3টা বজাতে ওলালোঁ। ওলাই আহি আমি এতিয়া আহিছোঁ ওমকাৰেশ্বৰ। আজি দৰ্শন কৰিম ওমকাৰেশ্বৰ। প্ৰথমে নৰ্মদা ঘাটত অকণমান গা ধুই লওঁ, লগতে আপোনালোককো দেখুৱাই দিম। চাই দেখুৱা ভিডিঅ'টো শেষলৈ। এয়া আমি আহি গ'লোঁ য'ত আমাৰ ট্ৰেভেলাৰখন ৰখিছিলে, তাৰপৰা আমি টেম্পু লৈ আহি পাই গ'লোঁ নৰ্মদা ঘাট। আৰু এইটো হৈছে ঘাটৰ পৰিৱেশ। আৰু প্ৰথমে ল'ৰাক নমাই দিলোঁ, পানীত ঠাণ্ডা পাইছে অকণমান। তাৰপিছত নিজে গা পা ধুই এয়া অকণমান উঠি আহি তাৰপৰা ভিডিঅ' বনালোঁ। এইখিনি মানে ইমান ধুনীয়া লাগিছে পৰিৱেশটো। এয়া গা পা ধুই একদম ড্ৰেছ পাতি সলাই ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু একদম কাপোৰ চাপোৰ সলোৱাৰ কাৰণে বহুত ধুনীয়া সুবিধা আছে দেই। সেইটো এটা মানে ভাল লাগিলে। তো ধুনীয়াকৈ কাপোৰ কানি সলাই এইবাৰ যাম আমি। ইয়াত দেখিছেনে বিষ্ণু মন্দিৰ, এই বিষ্ণু মন্দিৰ আটাইবোৰ গৈছে। আমি এতিয়া তাৰপাছত যাম ওমকাৰেশ্বৰ। মই উঠা নাই বাৰু, কিবা ভৰি অকণমান বিষৰ বাবে চিৰি বগোৱা নাই। তাৰপাছত প্লেইন জেগাত খোজকাঢ়িম বাৰু, তাৰপাছত ওমকাৰেশ্বৰ যামগৈ। আৰু লগতে আপোনালোককো মেইন ৰাস্তাৰ পৰা আমি ওমকাৰেশ্বৰ মন্দিৰলৈ গৈ আগবাঢ়ি আছোঁ। আৰু এইখন ব্ৰিজেৰে পাৰ হৈ গৈ তলত আমি চেণ্ডেল খুলিছোঁ। খুলি তাৰ পৰা পূৰা খালী ভৰিৰে গৈছোঁ, কাৰণ চেণ্ডেল থোৱা ব্যৱস্থাটো এইবাৰ কৰি লৈছোঁ। কাৰণ অহা ৰাস্তাটোৰে মহাকালেশ্বৰত এইটোত বহুত জ্বালা পাইছোঁ। সেইকাৰণে আগে ভাগে এইবাৰ চেণ্ডেল থৈ তাৰপৰা খোজকাঢ়িছোঁ। আৰু এয়া নৰ্মদা নদীৰ পাৰে পাৰে আমি এনেদৰে গৈ আছোঁ। আৰু এইফালে দেখিছে ন, সেইটোৱে মামলেশ্বৰ। কিন্তু আমি ভাবিছিলোঁ দৰ্শন কৰিব পাৰিম, কিন্তু সময়ৰ অভাৱত আমি দৰ্শন কৰিব পৰা নগ'ল। কাৰণ যদি আপোনালোকে কেতিয়াবালৈকে যায়ো এদিন হাতত এক্সট্ৰাকৈ সময় লৈ যাব, তেতিয়াহে মানে সম্ভৱ হয়। কাৰণ আমাৰ ওমকাৰেশ্বৰ মন্দিৰত লাইনত থাকোঁতেই 6 ঘণ্টা সময় গুচি গ'ল, কাৰণ আমাৰ ৰাতি ট্ৰেইন আছিলে। এয়া দেখিছেনে, এনেকৈ অলপকৈ গৈ থাকে। আৰু ঠেলা হেঁচা বহুত বেছি হয়। আৰু কিবা পূজা চলি থকাৰ বাবে 1 ঘণ্টা সময় এনেকৈয়ে থিয় হৈ আছোঁ আমি একেটা জেগাত। কিন্তু কি আৰু এনেকুৱা মানে বিল্ডিঙৰ তলে যিহেতু সিমান ৰ'দটো তেনেকুৱা নালাগিলে, কিন্তু লাষ্টত গৈ একদম তলৰ পৰা আমি এনেকৈ পাক মাৰি ওপৰলৈকে কিবাকৈ মন্দিৰৰ দেখিছোঁহে। দেখিলে কিন্তু কি হ'ব, তাতেও বহুত পাক দিব লাগে ভিতৰে। আৰু এয়া হৈছে একদম মন্দিৰৰ ভিতৰখিনি। এয়া আমি সোমাব লৈছোঁ। আৰু কিন্তু ইয়াতে সকলোতকৈ বেয়া লগা কথাটো হৈছে, এই 6 ঘণ্টা 7 ঘণ্টা লাইন ধৰাৰ পাছত আপুনি যেতিয়া সেৱা কাঢ়িবলৈ ল'ব নহয়, আপোনাক 1 ছেকেণ্ড সময়ো তাতে থিয় হ'ব নিদিয়ে। যিবোৰ ছিকিউৰিটি ছোৱালী ল'ৰাবোৰ থিয় আছে, একদম আপোনাক মানে ঠেলা হেঁচা কৰি মাৰি ধৰি হ'লেও উলিয়াই দিব। সেৱাটোও ভালকৈ কৰিব নি, কিন্তু এই ব্যৱস্থাটো একেবাৰেই ভাল নালাগিল। কাৰণ ইমান সময় থকাৰ পাছত, ইমান দূৰৰ পৰা যোৱাৰ পিছত এই সুবিধাকণ কিন্তু দিব লাগে। কাৰণ এইটো বহুত মানে বেয়া লগা কথা। তথাপিও বাৰু যা নহওক, দৰ্শন খন্তেক সময়ৰ কাৰণে দৰ্শন হ'লেও কৰিব পাৰিলোঁ, সেইটোও ভাল লাগিল। তাৰে পাছত আৰু ভিতৰৰ ভিডিঅ' যিহেতু কৰিব নিদিলে, একদম জ্যোতিৰ্লিংগৰ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। তাৰে পাছত ধুনীয়াকৈ তাৰপৰা সেৱা কৰি বাবাক তেনেকৈয়ে সেৱা কৰি মেলি ওলাই আহি অকণমান বাহিৰত ৰৈছোঁ। কাৰণ বাকী মানুহখিনি আমাৰ আহি পোৱা নাই, কাৰণ আমাৰ বহুত বেছি দেৰি হৈ গ'ল। এইফালে ট্ৰেইন আছে, কাৰণ আমি যিহেতু জানুৱাৰীৰ 2 তাৰিখে দৰ্শন কৰিছিলোঁ। আৰু আমাৰ ৰাতি ট্ৰেইন আছিলে 8টা বজাত, কাৰণ তাৰপৰা আমি আকৌ আগ্ৰালৈকে যাম। সেইকাৰণে আমাৰ মামলেশ্বৰ দৰ্শন কৰা নহ'ল, আৰু একোৱেই দৰ্শন কৰা নহ'ল। কাৰণ আমি আকৌ তাৰপৰা ইন্দোৰলৈকে, ওমকাৰেশ্বৰৰ পৰা আকৌ ইন্দোৰলৈকে যাব লগা আছিলে। সেইকাৰণে আমাৰ নহ'ল। এয়া অকণমান মানুহখিনিক ৰৈ মেলি আমি আহি গ'লোঁ, কৰিলোঁ দৰ্শনটো। সেইটোৱেই ভাল লাগিলে বাৰু। আৰু বাকী এইখিনিয়ে হৈছে অকণমান মন্দিৰৰ ছাইডৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইজনী হৈছোঁ মই, ধুনীয়া অসমীয়া সাজযোৰ পিন্ধি। আৰু আচলতে সঁচাকৈ নিজৰ সাজযোৰ বাহিৰত পিন্ধাৰ লগে লগে কিন্তু কথাটোৱে বেলেগ। 2-এজনে যেতিয়া সোধে আৰু চাই ন, তেতিয়াও বৰ বেছি ভাল লাগে। অকণমান দিগদাৰ হয়, তথাপি কমফৰ্টেবলকৈ পিন্ধিলে তেনেকুৱা বৰ বেছি অসুবিধা নহয়। পাৰিলে যাব দৰ্শন কৰিবলৈ, বহুত বেছি ভাল লাগে। বাবাৰ মন্দিৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিব পৰাটো ভাগ্য কৰিলোঁ বাৰু। যি নহওক, মহাকালেশ্বৰৰ দৰ্শন কৰিলোঁ, ওমকাৰেশ্বৰৰ দৰ্শন কৰিলোঁ। ঠেলা হেঁচা কৰি অসুবিধা কৰি হ'লেও যিমানখিনি পাৰোঁ ধুনীয়াকৈ দৰ্শন কৰিলোঁ। আৰু ভিডিঅ'টো আছিলে আগৰে মোৰ, কিন্তু দিওঁতে অকণমান পলম হ'ল, কাৰণ এডিট কৰি মেলি দিওঁতে অকণমান টাইম লাগে। চ' আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে ন, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।